যেহেতু আজি সানডে সেইকাৰণে অলপ ফুৰিব যাই আছো আমি ফান ডে ডাইলগ আগতে বতৰটা চাই লওক কি ধুনীয়া হৈ আছে গাইজ ভাবছিলো এইখন তামোল বাগান নাই প্ৰেংক হৈ গ'ল দেই এই ভাৰ্গৱক মই মাৰি দিম ৰ গাইজ আজি আনিলো মই 1 কেজি গাহৰি যাতে আপোনালোকে মোক নাযায় পাহৰি হাঁহে কৈ কাৰণ নাহাঁহিবে বেলে বহুত আইপিএল চাই আছিল গাহৰিটা আৰসিবিক সাপোৰ্ট কৰি আছিল তাৰ কাৰণে মই লৈ আনিলো উনি মোৰ যা ইটা সিজন কেটা চালি উনিয়ে ওয়ার্ল্ড কাপ আনছে তাৰ কাৰণে ধুৱা প্ৰাউড ফিল কৰি আছে ইণ্ডিয়াৰ কাৰণে গাইস কি অৱস্থা হলে গাইস খানা খাবা আহি আমাৰ কি অৱস্থা হল গাইস মানে কি কম আৰু মানে হাত পাইছে না পুৰা মাৰি আছে একো নাই It's your brother Suborno and welcome back to my new vlog. So guys, আজি যাই আছো আমি খানা খাব কত যাই আছো কি কোনটো জায়গাত যাই আছো আপোনালোকে ভিডিওটো চাই থাকক গম পাব আৰু গাইস আজি লৈ যাই আছো ড্ৰাইভাৰ নহয় গাইস এইটো কোন চাওক প্ৰণৱ আছে গাইস ইফালে চাব পাৰে আজি পিলপিলি লুই খানা খাব যাই আছো গাইস এই কি জজত কি মাৰ খাবিছলি ভালকে গাইস ভাড়াও মাৰিমে পাৰলি মানে তো গাইস যাই থাকো মেন জায়গা লাগি আৰু আপোনালোকে চাই থাকক ভিডিওটো আজি ভিডিওটো হ'ব পৰ্ক ৰেচিপি মানে জনে নাজানে বহুতে নাজানে ঐ চালা মোৰ লগবিলাকে নাজানে মোক ফোন কৰে তাৰ কাৰণে আজি ভাবিলো বানাই দিওঁ যদি জানা নালাগে চাবা নাই চাবি লাইক এটা মাৰি দিবি আৰু চুম্মা দিছো লাভ ইউ গাইজ আৰু গাইজ চাব পাৰে ইফালে আমি কি কাহি ৰ ইফালে আমি চাওক পুৰা গাহৰি চাহৰি উহাইছো চব লৈছো কেৰাহী চেৰে যাই থাকো ড্ৰাইভাৰ চলো যেহেতু আজি সানডে সেইকাৰণে অলপ ফুৰিব যাই আছো আমি ফান ডে আৰু গাইজ ডাইলগ আগতে বতৰটা চাই লওক কি ধুনীয়া হৈ আছে মাৰি এটা দিলো ডাইলগ আপোনালোকক কেনেকুৱা লাগিলে কমেণ্ট কৰি দিব আৰু এই ড্ৰাইভাৰ কিন্তু মজা দে গাইজ মাষ্ট ড্ৰাইভাৰ লাগে যদি কণ্টেক্ট কৰিব গাইজ প্ৰণৱক ধুনীয়া চলাই গাইজ মানে পিলপিলিতো অলপ জাকৰা খায় কিন্তু ইমানো বেছি খোৱা নাই কিন্তু যি পেট লুৰছে গাইজ পেটলা হৈছো না সেইকাৰণে একে পেট চেট লুৰি গৈছে আৰু ইফালে নম এটা দিলো বাবাক এতিয়া আমি যাই থাকো মেইন ডেষ্টিনেশ্যন লাগি তো গাইজ আহি পালো ভাৰ্গৱৰ ঘৰ কোনোবাহে মাতবা লাগছে আহি পালো ভাৰ্গৱৰ ঘৰ কিন্তু ভাৰ্গৱে গৈছে বোলে পাইখানাত কি কৰিবি গাইজ এক দি আছো ৰ মছলা গা ধুবি যা গাইজ চাকচোন হাগি কিনে এনেকা আছে লেত্ৰা চালা নাগদে খানা খাবৰ কাৰণে মাতিছো আমাৰ বিশেষ ব্যক্তি নিকু আৰু ইফালে মিষ্টাৰ মানাবেন্দ্ৰ ৰাভা আমি আনিব দিছিলো গাইজ পানীৰ টেংক কিমান লৈছে এতিয়া 240 বোলে গাইজ মানে কি হ'ল কিয় 240 200 টকা সিকিউৰিটি লৈছে কিবা কাৰণ পাটি সেটি গলে ৰিক্স লগাই আচ্ছা আৰু পইচা তাতো মানে তোমাক দিব ৰিটাৰ্ণ মানে গাইজ কি সিকিউৰিটিৰ কাৰণে আৰু যেনবা বস্তুটা যদি বেয়া হয় তো সেইকাৰণে 200 টো লৈছে কিন্তু ইহঁতক ঘূৰাই দিব বোলে মানে 200 টো ঘূৰাই দিব 40 টো ৰাখি ল'ব না yes that's the thing আৰু এতিয়া আমি ইয়াৰ পৰা চাউল লওঁ চাউল আৰু হাৰি চাৰি কি বেয়া গাবি কি হয় কি কৰিছ এৰা কি খেলিয়ে দে গুড আৰসিবি না সিএসকে আৰসিবি জিন্দাবাদ ভাৰগপ খুদবা লাগিলি বাৰু ইও আৰসিবি সব আৰসিবি মই সিএসকে এই গাইছে চোন চাই মানাইকৰ পিলপিলি লুকত যাইছে ইফালে মালখিনি উহাব লাগে ৰাজাপাৰা উল্টিব এটা চাকা তেৰা হ'লে উল্টে আমি ভাৰ্গৱ নাহাৰ ঘৰৰ পৰা ওলাই আহিলোঁ এতিয়া আমি যাই আছোঁ খানা খোৱা জেগালৈ আৰু ইফালেদি যাই বোলে গাইছ মানে নদীৰ পাৰৰ ওচৰতে ক'ৰবাত তো আমি দেখাম দে গাইছ চ' এতিয়া বলক এই পাণ চান যি দলোঁ তামোল খাবৰ কাৰণে পাণ লাগে যদি ইয়াতে বিক্ৰীয়ে কৰি যাওঁ নেকি ড্ৰাইভাৰ চলো লাহে লাহে যাবি দেই উল্টি যাম এতিয়া আমি পিলপিলিখন মানে ভাৰ্গৱহঁতৰ কোনোবা এটা ৰিলেটিভছৰ ঘৰত থৈ দিম গাড়ীখন তাৰপিছত আমি মেইন জেগালৈ যাম মানে অলপমান বলি যাব লাগিব বুলি কৈছে ভাৰ্গৱে এইটো বোলে ভাৰ্গৱহঁতৰ খুৰাৰ ঘৰ আৰু তাহাঁতৰ খুৰাৰ ঘৰতে আমি পিলপিলিখন থৈ এই ৰাস্তা দি যাম এবাৰ এই ৰাস্তা দি যাই মানে নদী পাৰ হ'ব লাগিব সেইকাৰণে পিলপিলিখন ইয়াতে থ'ব লগা অৱস্থা হ'ল বাকী তোৰ কি এনেকুৱা হৈ আছে কচোন ক হাগা লগা দৰে হৈছে দে চাব পাৰে এইফালে এইবাৰ আমি নদী দি পাৰ হৈ যাম অলপমান মই অলপমান ভিডিঅ' কৰিব লাগে গাইজ পানীৰ টেংকিটা একেবাৰে দাংবাকে ইমান টান পাইছে পাৰব আহি পাৰে তো পোৱাৰ নাপায় মই গানম গাইজ গাইজ চাব পাৰে এতিয়া আমি নদী পাৰ হ'ম চাব পাৰে ঘৰৰ দলং ধুনীয়া আগতে আমাৰো এনেকৈ আছিল দলং আমি চাইকেল চলাই গৈছিলোঁ বাবা পানী জাগাটা ভাল লাগছে কিন্তু বঢ়িয়া
কি চাচোন চা গাইছ ইতা দাংবা নৰে ৰান্ধব কাই হা ৰান্ধব কাই দি অৰে ই চাচোন চাই কিমান খেচৰা গাইছ মোক মানে পিলপিলিও চলাইছো আৰু এই মোক চা এই ৰান্ধিব যাই পাব বুলি ভাল দেখা পাই কিন্তু তই কাম কৰিলি মানে এইকেইটাক চাচোন মোৰ নাক এখন লৈ কিনে গিছে কি যে হ'ব তুইচোন চাইজতো ডাঙৰ এই বেছি খাবি এনেও দলংখন কিমান কষ্টকে পাৰিছো মইহে জানো যদি পৰলো হৈ কি হ'ব কোনে ৰিক্স ল'ব কম বয়সতে ইমান ৰিক্স লোৱাটো ভাল নহয় কিন্তু হয় নেকি সি কাৰণে গাৰ্লফ্ৰেণ্ড বনা নাছিল এইবাৰৰ পৰা বনব মানে দে চাওকচোন পথাৰখন মানে কি খোল্লা মানে আচ্ছা জাগাত আনছে কিন্তু ভাৰ্গৱে বতৰটা আহাতে ৰ'দ দি আছিল এইবাৰ কিন্তু চৰি এই ৰ'দ দিয়া নাছিল আহাতে মানে পানী চানী পূৰ্বা মানে ৰেডি হৈ আছিল আৰু বতৰটো পানী পৰা যেন পাইছিলোঁ কিন্তু বয়সত যাই কিনে চাওক ৰ'দ চদ দিল আৰু ইফালে ই নৰে আৰু ভিডিঅ' কৰালৈ ভাল দুখাই বুঢ়াই চাওকচোন পাগল হৈ এটা মহা পাগল বহুত কষ্ট কৰি লৈছোঁ অলপ ডাঙ না ময়ো যাই আছো ইফালে নৰে আৰু ল'বা কি লাগছে হাঁহি আছে কুত্তা কেইটা চলা এই গৰমত দাঙি আনছো দে হল মই আধা ল'ম এই তাকে লাগি ল'ম মই তাৰপিছত তুই ল'বি এই মানা এইবিলাক কোমৰৰ বিহৰ বাহানা এনে কয় না সঁচাই কয় গাইছ মিছাই কয় না সঁচাই কয় বোলো কোমৰৰ বিষ কৈ কিনে বৰ আগত যাই আছি হাঁহিত কোমৰৰ বিষ ভাল হৈ যাব দাঙি ল একবাৰ কোনখিনি জাগা তামোল বাগানখিনিত বেলেগ আহিছে এইখিনি যাই থাকক দে এইখিনি এটা ভিডিঅ' নকৰোঁ আৰু কিবা কৰি কষ্ট কৰি যাওঁ তামোল বাগান মৰলো দে যাই থাকোঁ দে তামোল বাগান লাগি ভিডিঅ' নকৰোঁ আৰু ৰ'দত হে গাইছ ভাবছিলোঁ এইখন তামোল বাগান নাই প্ৰেংক হৈ গ'ল দেই এই ভাৰ্গৱক মই মাৰি দিম ৰ এইখনতহে বোলে আজি যদি মই ইয়াক মাৰবা নোৱাৰো মোৰ নাম কাটি দিম ঠিক আছে গাইছ কি ক'ম এই গৰমত যি বেৰালো ফালৰ পৰা চাচোন আধা কিলোমিটাৰমান বেৰালো 1 কিলোমিটাৰমান ধেমালি নহয় তো গৰমত এতিয়া দাঙি কিনা এই গাইছ পুৰা চাফা কৰি আছোঁ ৰ জেগাখিনি এইফালে গাইছ চুকা বনাই আছোঁ আমি বঢ়িয়াকৈ এতিয়া কৰি লওঁ ৰ গাইছ মালিক হৈ কিনে আমাক কামত লগাই আছে বৰ তাৰ বাৰী চাফা কৰিব আহিছোঁ আমি হা মানা কি কবি গম পাইছো কি ক'ব কৈছা সেই চাচোন চা আমি পুৰা চাফা কৰি দিলো এয়া আমাৰ ভাৰ্গৱৰ বাগান কি ঐ পইচা দিবি নেকি ঐ চালা খানা খাব আহিছো আজি হা এই চুকা টুকা বনাইলো সৰিয়হ অলপ জমাই ললো এতিয়া আমি বা খামাই গৈছে গাইছ ৰঙা হৈ গৈছো হ'ব এই গাইছ বহুত গৰমে মানে আলচি লাগি গৈছে গৰমতে গৰম বেলে অলপ বতাহ দি আছো এইবাৰ ভাল লাগব আৰু এইফালে নদী আমাৰ নদী খৰে গাইছ গেট মাৰছে তাৰ কাৰণে পানী জমা হৈ আছে কোমৰৰ বিষ বতাহ কেনে আজি আনিলো মই 1 কেজি গাহৰি যাতে আপোনালোকে মোক নাযায় পাহৰি হাঁহে কয় কাৰণ হাঁহিবে এতিয়া আমি জ্বলাম জুই ইফালে ধৰি লওঁ দে গাইছ জুইটোই তাৰপিছত ধুনীয়াকৈ আপোনালোকক মানে কেনেকুৱাকৈ ৰান্ধে গাহৰি আপোনালোকক দেখাম আৰু ইফালে আমি গান লগাই আছোঁ ভাৰ্গৱ আৰু মানাক আমি যাব দিছোঁ ঘৰত কিবা বস্তু আনিব অলপ দূৰ হয় গাইছ তাৰ কাৰণে তাহাঁতক বুলি যাব আছোঁ অলপ দেৰি হ'ব আৰু আলু পিঁয়াজ ৰগুন চব কাটা হৈ গ'ল ভুটিব লাগে প্ৰথমতে আমি ৰান্ধিম গাহৰি সবখিনি বস্তু ৰেডি কৰি ল'লোঁ ইফালে চাব পাৰে গাহৰি আৰু আলু পূৰা মিক্স কৰি ল'লোঁ একেবাৰতে আৰু ইফালে মছলা চছলা চব ৰেডি কৰিলোঁ পিঁয়াজ চিয়াজ কাটি ল'লোঁ আমি আৰু হালধিও ইফালে ৰেডি কৰি ল'লোঁ ইফালে চাব পাৰে নিমখ আছে ইফালে জুইটো জ্বলাই ল'লোঁ নিকুৰ লগত আৰু ইফালে কেৰাহীও ৰেডি পেলাই গাহৰি পূৰা তাৰ কাৰণে এক্সট্ৰা কৰি ৰাখি ল'ল তো গাইছ ফাইনেলি মই আহি গ'লোঁ ৰান্ধনি হৈ মানে ৰান্ধনিৰ ৰূপত আহি গ'লোঁ দেই আৰু আহিছে দে ইফালে গৰম হৈছে তেল আমি বেছি দেৰি নকৰোঁ কামৰি দি লেতেৰা আৰু একবাৰতে এই গৰম হৈছে না তেল গৰম হৈছে তো গাইছ আমি তেলটো দি দিওঁ গোটেই নিদিবি দালি বনাব আছে তো আৰু দে তো গাইছ আজি আমি গাহৰিটোৰ নাম দিছোঁ মানে কি হ'ল গাইছে এইফালে বহুত IPL চাই আছিল গাহৰিটা RCB চাপৰ্ট কৰি আছিল তাৰ কাৰণে মই লৈ আনিলোঁ ৰেচিপিটোৰ নাম হ'ল IPL গাহৰি গাইছ তো এতিয়া আমি বেছি দেৰি নকৰোঁ দেই
কথা কওঁতে এইফালে তেল চেল গৰম হৈ কিবা হৈ যাব বা গাইস আপোনালোকে ইয়াতে আমি বুটিছো জলকীয়া আছে আদা আছে নহৰু আছে আমি সেইখিনি তাত দিব লাগিব অলপমান দিব লাগিব গাইস আৰু লাষ্টতো দিব লাগিব মানে মোৰ এইটো ষ্টাইলৰ দেই আপোনালোকে কেনেকা বনাই কিন্তু মই আজি মোৰ ৰেচিপি দেখাই আছো পিঁয়াজখিনি দি তেল চেল হালধি চেল দি অলপ দি সেইখিনিতো দিব লাগিব আৰু অলপমান থৈ দিছোঁ লাষ্টত দিবৰ কাৰণে আৰু অলপমান ভাজি ল'ব এইখিনি অলপ সময়ৰ পিছত আমি গাহৰি আৰু আলুখিনি দিম আপোনালোকে আলুখিনি পিছতে দিব পাৰে কিন্তু আমি বেছি টাইম ৱেষ্ট কৰিব খোজা নাই তাৰ কাৰণে একেবাৰতে পূৰা দি দিমেই কাৰণো ইমান ৱেষ্ট কৰে টাইম হা তো গাইছ এতিয়া আমি গাহৰি আৰু আলুখিনি দি দিলোঁ বেছি টাইম ৱেষ্ট কৰা নাই আৰু বহি যায় আৰু গাইছ মানে পিঁয়াজ খাব ভাল পাওঁ যে সেইকাৰণে পিঁয়াজখিনি বুজি পাইছে ন গাইছ এঙা কৰি দিয়া কাৰণটা হ'ল ইয়াত অলপ বালা লাগি আছে যে সেইকাৰণে এঙাকৈ দি আছোঁ মই তাৰপিছতে গাইছ আঞ্জা এটা মজা হ'ব লাগিব চুলিখন বেয়া হ'ল বে মিছা নপাওঁ কি কৈছিলোঁ মই নালাগে এইখন বুলি কিনে মই দালিৰ ভাবি কিনে আনিছিলোঁ মই তাৰ পৰা এখন ফটো গাইছ এনেকুৱাকৈ মাংসখিনি দি কিনে আলু চালু দি এইবাৰ আপোনালোকে নিমখ এড কৰিব মানে নিমখটো এড কৰিলে মানে বস্তুটো সোনকালে সিজে ন স্বাদ অনুসাৰ য়েছ আপোনাৰ হিচাপছে মানে নিজৰ যিমানখিনি আপোনালোকে ভাবে সেইখিনি নিমখ দিব মোৰ মতে মানে আঞ্জা পানীয়া হ'ব লাগে বেছি চোকা হ'লে মানে খাবাহে বেয়া পানীয়া হ'লে নিমখ লৈ খাব পাৰে তো সেইকাৰণে এই মছলা দিব লাগে অলপ বেছি সোৱাদ হৈ পেলাই তো গাইছ ইফালে মাংস বনাই আছোঁ আমি আৰু এতিয়া অলপমান লাৰবা দিছোঁ মাংসটো আৰু ইফালে আমি মাংস বনাই থাকোঁতে ইফালে কি খাই আছে ঐ কিবা কিবি কোল্ড ড্ৰিংকছ আনবা দিলোঁ গাইছ মিষ্টাৰ ভাৰ্গৱ এণ্ড মিষ্টাৰ মানা ভাড়া উলিয়াইছে এতিয়া অলপমান ভাজা খোৱাৰ পিছত আমি ৰেড চিল্লি আৰু জিৰাটো দিম মানে গাইছ গাহৰিত না ইমান বেছি মছলাৰ প্ৰয়োজন নাথাকে মানে মাত্ৰ হালধি আদা নহৰু হ'লে হয় মাত্ৰ আদা নহৰু হ'লিয়ে হৈ যায় গাইছ মানে গাহৰিত মছলাৰ ইমান কিবা নাই গম পাইছে না জিৰা আৰু মই ৰেড চিলি মাত্ৰ আনছোঁ গাইছ বাকী ইফালে আমি স্প্ৰাইটো লৈ আনিলোঁ গাইছ এতিয়া আমি খাম দে তোহাতে আনছা দে একেবাৰে চাচোন চা একেবাৰে আমি ইফালে মাংস বনাই আছোঁ ঐ লেবেল নিত বিছ চুৰি এই গাইছ চাচোন ইফালে মাংসটা কি ধুনীয়া তেল ওলাইছে গাহৰিত বেছিকৈ তেল নিদিলেও হয় কাৰণ গাহৰিৰ তেলে থাকে তেলটো কমকৈ দিলে হয় ধুনীয়াকৈ তেল ওলাইছে চাওক এইয়া মজা আমাৰ জুইটা অলপ কম হৈ আছে কি একো নকোৱা ৰান্ধনী আৰে পুৰা ধ্যান দি বনাই আছোঁ যাতে খাই আপোনালোকে পুৰা সুদৈ কয় আৰু আমি এতিয়া অলপ কালাৰ হ'বৰ কাৰণে কি দিবি যেতিয়া আমি ৰেড চিলি অলপ দিম সৰু গাছ এতিয়া আমি তেল গাহৰি ৰখি আছোঁ আমি অলপ দিব লাগে গাছ বেছিকৈ দিলে মানে তিতা লাগে চালা অলপ দিব লাগে এইগিলা বস্তু বেছিকৈ দিলে মানে দিগদাৰ হৈ যায় শুভ ব্লগছৰ দৰ্শকবিলাক বিয়াৰত দিছে দেই ভাৰ্গৱ মালিক গাইছ কলি লগা নাই দাদা পিঠা নব আৰে হৈছে ভাই আৰু ইডাল কি সিডাল মানে কি জানানা মই ইটো খাম বুলি ভাবিছিলোঁ তোহাতে চোন শেষে কৰিলে স্প্ৰাইটটো আমি আধা মৰা হৈছোঁ যে গাইছ উপায় নাই বিয়া সোনকালে গৰম দিছে দেই এইবাৰ ইখৰ বোলে আমাৰ ভাৰ্গৱৰ নদী এই ভাৰ্গৱ পৰাই নিৰ্দিশক বুলি কৰ নদী আমাৰ নদী আমাৰ গাঁৱত যায় কৰ জাপ মাৰোৱা কাই সাঁতুৰিব নাজানা ঐ নাজানে বোলে নদীত গাঁৱধি ঢল পানীত গাঁৱধি ডাঙৰ হোৱা তুই ঢল পানীত পাৰে তই কটা লৈ যাব নোৱাৰে এইটো বোলে আমাৰ এইটো ভাৰ্গৱৰ মানাই আনিছে কুচুৰি আৰু এয়া স্প্ৰাইট খাং ৰ মাঙে খাবা মজা থেংক ইউ ফৰ দিছ পালো ভাই কি দিছে আপুনি গোন্ধটোতো ভালেই আহিছে ৰ আপোন জানতে হে না তাত গন্ধ বি আচ্ছা হোৱা খানা বি আচ্ছা হোৱা এইখিনি ছায়া আছিল বেয়া ৰ'দ দিল দে ধৰা ভাল লাগছে দে যায়নি গাহৰিটো মানে পুৰা একদম ভাজি তেল ওলাই দিবি লাগি গাহৰি চচেঙা বনাই দি গাইছ তাৰপিছত মানে পানী দিয়াৰ আগত এই বিলাহী দিব গাইছ মানে ভাজা খাব লাগিব যে তো সেইকাৰণে বিলাহীটো দিম আৰু আমি অলপ ভাল লাগিব খাই আৰু আমি পুৰা ভাজি লৈ তেল চেল পুৰা ওলাই গ'লে চাব পাৰে গাইছ ধুনীয়া হৈছে এবাৰ দিম আমি ইমান সৰু কাটি আছে বিলাহীটা ডাঙৰ কাটিলে একো নহয় হয় চচেঙা হৈ যায় সি মাজত একফালে দি পেটত দি হৈ গ'ল বাছ পেটটো আছে নেকি বিলাহীৰ মাজে বহুত লেট কৰি আছে কিন্তু দিবা হৈছে সিহঁতে বোলে গাহৰি পুৰা দে তাৰ কাৰণে অলপ কৰি আছে মানে জুইখিনি যাতে বেলেগত নাযায় সেইকাৰণে
মিলাই আছে বস্তুখিনি গাইছ এবাৰ আমি ইয়াতে দিম বিলাহী এতিয়া আমি দিব লাগিব বিলাহী মানে এইখিনিতো পুৰা একদম ভাজি সৰু হৈ গেল না মানে এইখিনি টাইমত বিলাহী দিব লাগে গাইছ মানে বিলাহীটো ভাজা খাই ধুনীয়াকৈ আৰু এবাৰ পানী দিম মজা হৈ যাব তাৰপিছত আৰু কি ক'ম আৰু এই গাহৰিটো মানে ফুটে গাইছ যেতিয়া হয় আৰু কিবা বিলাহীটো RCB নিচিনা লাগছি দেই আজিৰ গাহৰিটাৰ নাম কি বুলি ভাবছা হা IPL গাহৰি এতিয়া আমি দিব লাগিব পানী মানে আলুখিনি ধুনীয়াকৈ সিজি যাব লাগিব যে এতিয়া আমি দিম পানী ৱাটাৰ দে গাইছ ইয়াৰ কথা বিশ্বাস নকৰিব গাইছ দেখাতে ভাল হয় খাৱাত একদম বেয়া খাই কেনে কবি বেটা এই গাইছ জাগাখিনি কিন্তু আচ্ছা জাগা দেই চাচোন চা ইফালে ৰান্ধি আছো ইফালে নদী গৰম লাগিলে ডাইৰেক্ট খগলা মাৰ কি ধুনীয়া জাগা আৰু চাওকচোন ইফালে গাহৰি চাহৰি এংগা এৰি থৈছো কেনে চুলি কেইটা গাহৰি পুৰা দি আছে এতিয়া আমি দিব লাগিব এইখিনিতো যোনখিনিতো আমি ৰাখি থৈছিলোঁ লাষ্টত দিবৰ কাৰণে মানে এতিয়া টাইম হৈ গৈছে সেইখিনি দিবা আদা নহৰু আৰু জলকীয়া এতিয়া দঙৰ লাহে লাহে গাইছে কি কম মানে খুচবু এনেকা ধুনীয়া হৈছে কালাৰ কেনে কালাৰো ভালে হৈছে কিন্তু খাৱাটোহে গম নাপাওঁ কেনেকা হ'ব এনে মানে খাবা কাম নাই ইয়াৰ তুই নাখাবি হ'ব তুই নালাগে খাবা ঘৰত যা আমি একেলাই খাম গাইছ হ'ব দে আমি গাহৰি পুৰাকে খাম দে CSK আমি RCB তিনিটা আছো কিন্তু মই RCB বেয়া নাপাওঁ এইয়া দেখা পিছা এই পাই ই বেয়া পায় RCB বেয়া পায় RCB হেতাৰে এই কৰে দেখা পিছা খালি CSK অলপমান বেছি ইয়া দেখা পিছা না বেয়া নাপাবি কা বান্ধব পাৰে এ ল'ৰা পাৰে মই উমেনক সাপোৰ্ট কৰোঁ RCB ধনী মোৰ যা ইটা সিজন কেটা চালি ধনী মোৰ শিৱ এ নাজানে গাইছ এনে CSK কৈ আছে লেভেল দি আছে কাম নাই এ কাম নাই 2011 ধনীয়ে ৱৰ্ল্ড কাপ আনছে তাৰ কাৰণে ধোৱা প্ৰাউড ফিল কৰি আছে ইণ্ডিয়াৰ কাৰণে গাইছ গাইছ এতিয়া মই টেষ্ট কৰিম অলপমান গ্ৰেভি আয়া হাতত পেলাইছে কুত্তা কেনে খাৱাৰ লুটি আচ্ছা হৈছে কিন্তু মজা লাগছে দেই ধুনীয়া গাহৰি IPL মজা IPL গাহৰি এখানতে উলো না মাংস লাগে বোলে নিদিবি ৰ মোক দি কম দিয়া হ'ব গাইছ মোক দি তেল চাই দি ইহাচোন গোটাই শেষ কৰে আৰু আমি কি খাম দিয়ে দে না প্লিজ এক পিছে কৰ পিক্ষা চানলোৱে গাইছ মই এইকেইটা কম খাম দে কমকে দিম কিন্তু হৈ গ'ল গাহৰি আৰু ইটোৱে আছিল আমাৰ IPL গাহৰি ফাইনেলি হৈ গ'ল গাহৰি আৰু এতিয়া গাহৰিখিনি চুৰিয়াত আমি ট্ৰেন্সফাৰ কৰি দিম মানে ইয়াৰ পৰা শিফ্ট কৰি দিম আৰু ইয়াতে এইবাৰ দালি আমি বনাব লাগিব তাৰপিছত ভাত দেৰি হ'ব দে আৰু ইহা যি খাই আছে কেনে হৈছে কি ভাল হোৱা বুলি কওঁ বেয়া হ'লেও ঠিক ঠাক চলি যায় এনেই গাইছ ভাল হৈছে ময়ো খাই পাইছোঁ মিছা নকওঁ সঁচাকৈ বহুত বেছি ভাল হৈছে দেই লাভ ইউ না ইমান ডাঙৰ হৈ আছে হ'ব দে চলি যায় এতিয়া আমি খাং দে খালেই বা শেষে হ'ব আৰু ধৈ খাবাকো শান্তি নিদে এইখিনি ক'ত নিদে বা মই নিকুক এই দালিখিনি উহাবাত চোং ৰ তাৰপিছত সোমবাৰ দিম ইফালে ইমান কষ্ট কৰি আমি বনাই আছো চালা সি বোলে ভাত খাই আছাচোন চা গাইছ পাণ্ডা নিচিনা কৰি থাকি আছে দুইজনৰ মানা আৰু ভাৰ্গৱ আমি ভাত ভাত এই দালি হোৱা নাই চালা হ'ব বেছি গৰম এই জুইত উগুনি দেৱ লগত চুজি আমি বনালো চালা তাক বোলে ভাত লাগে ঐ 500 মিটাৰ এই গাইছ চোন চা ভাত ডিমাণ্ড কৰি আছে আমাৰ দালিয়ে সিজা নাই ইফালে নিকু ইমান কষ্ট কৰি এই ঠুঙাত ধেমালি নহয় গাইছ যি ৰ'দ দিছে গৰম আৰু তাতে চালা গৰম নহ'লে বেলেগ কথা গৰম আৰু তাক বোলে ভাত লাগে এই গাইছ ক'ত ভাত বনাবি কচোন কৈ গৰমত এটা মাত্ৰ চোকা সিও কৰ্ণমতে জুই জ্বলি আছে আৰু চাউল আছে এইখিনি মান এক মাখান চাউল আনছে আজি বাপ্পা ঐ ভাৰ্গৱ নাহা দে মাছক খোৱাবি হে কথা কোৱা নিকুৱে একেলাই খাই এক কুকাৰ ভাত আৰু মই আছোৱে এই গাইছ ইয়াৰ আইডিয়া কি ৰহা ভাতখিনি বোলে নদীত দিব তাৰপিছত বোলে মাছ ধৰিব বাহ চালিউট দিছোঁ ধৰক চালিউট মানে বিজনেছৰ মানুহ না পুৰা ইনকাম জানে
গাইছাচোন গুখিনি থাকি কিনে ইয়াতে থাকি আছে চালা কেনে লেতেৰা মানুহ এইগিলা গোটাই ভাৰ্গৰ পৰাই গু চালা বাগান চাবা হাতে হাগি যায় পাই তোৰে গু নাই গিলা সেই চাচোন নহ'লে বোলে গাইছ সাৰ দে বোলে সি চাচোন চা থৈ ঘৰৰ বস্তু ঘৰতে পেলাই তাৰ মানে নাই গাইছ কোনোবা বালা উঠোৱা মানুহে হাগি গৈছে চাগে ইয়াতে বালা উঠাই তাৰ মানে এইখিনি দালি বহাই দিলোঁ মানে হ'ল সোমবাৰ দিয়া আৰু এইবাৰ ভাতৰ কৰি আছোঁ তাৰপিছত পূৰা হৈ যাব আৰু বনোৱা হৈ গ'ল আৰু যি বতাহ আহি আছে না কি কমে চালা নিকুকে এনেকুৱা কভাৰ বনাই থৈছোঁ ৰং মানে এই দালিৰ সুৰক্ষা কাবাজ ভৰাই থৈছোঁ ইয়াক এই চাচোন কি বতাহ আহি আছে যিঠান লাগে তিঠান নাহা না নিকুৱে বেয়া কষ্ট কৰি আছে চালা ঐ কৰবা জানে বাপৰে বাপ থৈ কি অৱস্থা হ'লে গাইছ খানা খাব আহি আমাৰ কি অৱস্থা হ'ল চি এনেকুৱা বতাহ আহিব বুলি ভবা নাছিল দেই আৰু ৰখি আছে ভাতটোও হয় আৰু গাইছ বেছি নাই আৰু অলপমান আৰু উঠলিব লাগিব মানে হৈছে প্ৰায় হৈছে ভাতটা হৈছে তলত ধুইব মাথা আহিছে নাই খাই চাবি হৈছে কিনো বতাহ দি আছে বা এনেকুৱা কৰি মাংসখিনি ধৰি থাকিব লগা হৈছে গাইছ এতিয়া এণ্ডতে আমি ইয়াতে আহি গ'লোঁ দে আৰু এইখিনিত কাটা অলপমান চাফা কৰি ল'লোঁ মানে বহুত কাটা আছে এই ধাৰাখান ফুটি ওলাই তাত এইগিলা নিকুৱে কাটি আছে আৰু এইফালে আকৌ ধৰি থাকিব পাৰছোঁ মানে এইফালে ইমান বালা নাই গাইছ মানে এইখিনি জেগাত যি বালা এই বতাহ চাচোন চা কি ৰকমত দি আছে একেবাৰে ভালকৈ শান্তিৰ মতে খাবা নিদিওঁ এই খানা হা খাঙৰ গাইছ এইবাৰ তাৰ পানী জীয়াই হওক না তথাপিও খামেই খানা তাতে আছিলোঁ সেইকাৰণে এই বতাহ আহিল না ৰ'দত আহিলেও ইমান ৰ'দটো লগা নাই বতাহ চলাই আছে সেইকাৰণে ভাল লাগি আছে এতিয়া জিহাৰ কি দে লওঁ এই পানী বহুত আছে কৈ আছিল এইবাৰ কিয় এইখিনি মাত্ৰ হৈ গ'ল নহয় এইখিনি গোটাই মই একেলাই খাব পাৰোঁ নহয় এতিয়া খোৱা লোৱা পৰ্ব আৰম্ভ হ'ব আমাৰ ভাত বাঢ়িব এইবাৰ ইমান আৰু অলপ দি গোটাই হাৰিতা খাবি নেকি তুই এই মই নাখাওঁ ই খাব কি চাই আছা নাকত মই দিব পালে গাইছে পিঁয়াজ কাটা হৈ আছে এইফালে হ'ব দে লাগিলে লুবি দে কি একবাৰতে দি না লাগিলে লৈ থাকিম নেকি আজি হ'ল বালা ভাত বালা দালি বালা মাংস টাইটেলটো ভিডিঅ'ৰ এইটোৱে হ'ব এইবাৰ ৰ'দত আৰু এতিয়া মাংস আমাৰ মালিকক দিয়া হ'ব দুই পিচ দিয়াক 2 পিচ তিনি পিচ খাইছি টেষ্ট করছি ভিডিও আছে না ভিডিও আছে প্রুফ আছে প্রুফ কেনে পাগলে আমি কি খাম তো গতে দিলি মানে হা না লাগে কোন আহিলে মালিক মানুহ না এনে নাথাকে এই গাইছ চাওক কিবা কন্ট্রাক্ট ল আছে নেকি টেষ্ট কৰ কেনে হৈছে কবি দে জেনুইন রিভিউ দিবি হয়তো কিবা কৰ না নিকু কৰি আছে ৰ কেনে লাগছে মালিক কেনে লাগছে জেনুইন রিভিউ হা ফালতু নকাবি ভাল লাগছে না 10 ৰ ভিতৰত কিমান পাবি কিমান দিবি 7 না কিয় আৰু 3 তো কিয় নিদিলি পারফেক্ট ভাল না ও আচ্ছা পারফেক্ট নহল এই পারফেক্ট নহল বলে কমপ্লেইন আছে আর এনেও ডায়লগ আর 7 দিছু তো 10 ৰ ভিতৰত মাস্টার শেফ গিলাঙ্গে 10 ৰ ভিতৰত 10 নিদে ও তো গাইছ ইফালে দালি আছে ইফালে ফাৰকপ নাহে কিবা চাটনি বনাই আছে ফাৰকপে আৰু নিমখ পিয়াজ আৰু গাহৰি খাই চাং ৰ মই দিম দৰকাৰ আছে গাহৰিটা ভাল আছে যে না মানা পুরা গাইছ চুৰিয়া এই দালি চুন দিবলে ভাই হৈছে থ্যাংক ইউ কেনে মানা হা सुपर से ऊपर बोले निको আৰু আপুনি কি ক'ব গাইছ মাংস চাব পাৰে কি ধুনীয়া কালাৰ হৈছে মানে গাইছ মিছা নকওঁ মাংসটা বহুত বেছি ভাল হৈছে চবতকৈ না দাইল তাৰ কৰিও মাংসটাই বেছি ভাল হৈছে গাইছ আমি খাই লওঁ দে বেয়া ধ্যান বে কেমেৰা কৰি আছে মানুহে কাছ মানে কি কম আৰু মানে ভাত পাইছে না পুৰা মাৰি আছে একো নাই ভাত ৰহিল এইখিনিয়ে মানে পুৰা পাৰফেক্ট ভাত বহাইছোঁ দেই কথা ক'ব ইচ্ছা নাই আৰু কথা ক'ব পুৰা পেট ফুল হৈ গ'ল গাইছ মজা লাগিল খাই তো গাইছ তামোল চামোল খাই বহি আছোঁ মজাকৈ বহুত এটা এতিয়া মানে ফিলিংছ যোনটো এটা আছে আহি আছে না থকা নাই ধুনীয়া বতাহ আহি আছে আৰু ৰ'দ আছে কিন্তু গৰম লগা নাই গাইছ ধুনীয়া ঠাণ্ডা ঠাণ্ডা বতাহ আহি আছে কেনে লাগিল খানা খাই মানে গাইছ আলটি লাগছে মজা লাগি আছে কিন্তু বতাহ চাহ
যেতিয়া আমি তামোল খাই আছো চবে আৰু চিল কৰি আছো আৰু কি ধুনীয়া বতাইছে আৰু গাইছ 7টা বাজে ভাৰ্গৱ মানা নিকু কেনেকুৱা লাগিল খানা খাই তামোল খাব লাগছে কেনে লাগছে ভাল লাগছে দে তো গাইছ আমি পুৰা একদম খানা খোৱা জায়গাখিনি চাফা কৰি এতিয়া যাব ওলালো এইগিলা ল আমি খানা চানা খাই পুৰা একদম যাব ওলালো একদম জাগা তাগা চাফা কৰি তো গাইছ এইখিনি আছিল এটা সৰুকৈ ৰেচিপি ভিডিঅ' আৰু যদি ভিডিঅ'টো চাই ভাল পাৰে কমেণ্ট কৰি জনাব আৰু যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব লগ পাইছোঁ আন এটা ব্লগত তব তক কে লিয়ে টাটা বাই বাই